হেল্ল' ফ্ৰেণ্ডসকল, MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। নতুন বছৰৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে যে 1 লাখ নিযুক্তিৰ বাকী থকা নিযুক্তিখিনি অতি শীঘ্ৰে নিযুক্তি দিয়া হ'ব। আমাক বহুত আগুৱাই লৈ যাব। 1 লাখ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত আমি 88,547 আমি কমপ্লিট কৰিব পাৰিছোঁ। 88,547 আৰু 35,000 নিযুক্তিৰ প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত চলি আছে। SC, SC, OBC, MOBC। অৰুণোদয়ে 27 লাখ মানুহৰ জীৱন স্পৰ্শ কৰিলে। মাইক্ৰ' ফাইনেন্সৰ লোন বহু ঘূৰাই দিয়া হ'ল। অসমলৈ উদ্যোগৰ বাতাবৰণ আহিলে। যোৱা কেইদিনমানত টাটা ইলেক্ট্ৰনিক্সে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে অসমৰ পৰা 1000 ছায়েন্স গ্ৰেজুৱেট ৰিক্ৰুটমেণ্টৰ কাম আৰম্ভ কৰিছে। যিটো এটা আমাৰ কাৰণে শুভ লক্ষণ। আয়ুষ্মান অসমৰ জৰিয়তে স্বাস্থ্যৰ ক্ষেত্ৰত আমি 588 কোটি টকাৰ মেডিকেল বিল ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে হস্পিটেলত দিছে। আৰু যোৱা বছৰ 4 লাখ লোকে কেছলেছ মেডিকেল ট্ৰিটমেণ্ট আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম কাৰ্ডৰ জৰিয়তে কৰিব পাৰিছে। মই এইটোকে বুজাব খুজিছো যে ইম্পেক্ট অফ গভৰ্ণমেণ্ট কিমান ডিপেণ্ডিং হৈছে। 4,800 কৃষক সন্মান নিধিৰ দ্বাৰা উপকৃত হৈছে ইন দিছ লাষ্ট ইয়াৰ। প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ ঘৰ লাভ কৰিছে। যোৱা বছৰটোত আমি কমপ্লিট কৰিছো যে 1,57,000, কিন্তু আমাৰ ধাৰণা যে 28 ফেব্ৰুৱাৰীৰ আগতে আমি 6 লাখ ঘৰ আমি একেদিনাই ৰাইজক দিব পাৰিম। গুৱাহাটী ৱাটাৰ ছাপ্লাই ইজ আল্টিমেটলি বিকাম এ ৰিয়েলিটি। আজি মই ইয়াতে জনাব খুজিছো যে আজিৰ পৰা আৰু নতুন 13,000 হাউচ হোল্ডক আমি গুৱাহাটীত ৱাটাৰ ছাপ্লাই দিয়াৰ কাম আমি আৰম্ভ কৰিম। মই আৰু এটা খুব ভাল ডেটা আমি দিব খুজিছো, যিটো ৰিয়েলিটি, যে ৰাজ্য চৰকাৰে ধান কিনা আৰম্ভ কৰাৰ পিছত আমি 2,100 টকা দিওঁ। এতিয়া মিলৰ মালিকবিলাকে 2,400 টকা, 2,500 টকাত মানুহৰ পৰা ধান কিনা আৰম্ভ কৰিছে। এটা খুব ডাঙৰ আমি নিজে 6 লাখ মেট্ৰিক টন ধান কিনিছো। শেষত আমি ধান কিনিব নোৱাৰা হৈ গৈছো, কাৰণ গভৰ্ণমেণ্টতকৈ মিলৰ মালিকে বেছি দাম দিয়া আৰম্ভ কৰিলে। এণ্ড হুইচ ইজ গুড, কাৰণ চৰকাৰী টকা খৰচ কৰাটো আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্য আছিল যে মানুহে যাতে উচিত মূল্য পাব পাৰে। আজি এভাৰেজ 2,400 মানুহে